ফাইনেলি আমি এণ্টাৰ কৰিলোঁ অৰুণাচল। অৰুণাচল পাই গ'লো গাইছ। অৰুণাচল বাপৰে বাপ 2 দিন লাগি গ'ল অৰুণাচল। তাত কৰোঁতে 2 দিন লাগি গ'ল। ये क्या नदी है? বাংলা নাম নাজানো। এতিয়া অৰুণাচলৰ ভিতৰত এখন ধুনীয়া নদী এখন পালোঁ। নামটো কিবা কৈছিলে, কিন্তু কিবা কৈছিলে বুজি নাপালোঁ। নামটো বাদ দি জাগা ভাল লাগছে, ঠাই ভাল লাগছে, নদী ভাল লাগছে, এভৰিথিং ইজ গুড, চব ভাল লাগছে। ভাল লাগিলে ভাল লাগে। পালোঁ অৰুণাচল ইউনিভাৰ্চিটি। মই দেখাই দিওঁ ভালকৈ বাৰু। অৰুণাচল ইউনিভাৰ্চিটি, এইখন হৈছে অৰুণাচল ইউনিভাৰ্চিটি। এইফালে যাম বাৰু, মই দেখাই আছোঁ। জাষ্ট ফ্ৰণ্টৰ ছাইডটো আপোনালোকক দেখাইছোঁ। মোৰ লগৰকেইটাই এতিয়া ডিচাইডে কৰিব পৰা নাই যে কি খাব কি নাখাব। এইটো খাম সেইটো খাম অৰুণাচলত আহি। মই লৈ লওঁ এইটো, সেইটো খাওঁ। সেইটো খালে মোৰ হৈ যাব আৰু এতিয়া যাই ডাইৰেক্ট অলৰেডি নহয়, কালাৰটো হ'ল। আহি পালোঁ গল্ডেন পাগোডা। অ' ক্লজ নেকি? ক্লজ হয় নেকি? নহয় দে, ক্লজ নহয়। এতিয়া আহি পালোঁ গল্ডেন পাগোডা। আৰু ইয়াৰ ভিতৰত নোহোৱা এবাৰ আহি গৈছোঁ বাৰু। আমি বেলেগ এটা ঠাইত যাম, নক'বা এইগিলা কথা। আহি ৰুম পালোঁ। ৰুমটো বাৰু একেবাৰে সৰু ৰুম, সৰু মানে 1000 টকাৰ ৰুমত থাকিব লগা হৈছে। উপায় নাই, কি কৰিব, দুখীয়া আমি চববিলাক দুখীয়া হৈ গৈছোঁ। একেবাৰে টকা খৰচ হৈ উৎপাত হৈছে। ৰুমটো এবাৰ দেখাই দিওঁ ৰ'ব আপোনালোকক। আমাৰ টিভিটোও চালু হোৱা নাই, মানে হালৈ ৰাতিটো অৰুণাচলত থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি ওলালোঁ অৰুণাচলৰ পৰা, মানে ৰিটাৰ্ণ হ'লোঁ আৰু অৰুণাচলত এতিয়া নাথাকোঁ। একেবাৰে ভাগৰি গৈছোঁ অৰুণাচলত থাকি। ৰাতি বাৰু ভালে লাগিল, একেবাৰে ঠাণ্ডা পানী গৰম পানী চব পাই গৈছোঁ তাত, গা ধোৱা কোনো প্ৰব্লেম নাই। এতিয়া আমি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ, ৰাজীৱুল, মই আৰু বাকী আমাৰ লগৰ দুজনো আহি আছে। অৰুণাচলৰ পৰা আহি আমি ডাইৰেক্ট এতিয়া ধলাশদিয়া বীচ পাইছোঁ। মই আগতে দুবাৰ দেখা পাইছোঁ, কিন্তু মোৰ লগৰকেইটাই দেখা পোৱা নাই। সেইবাবে আকৌ এবাৰ ইয়াত আহিলোঁ, কিন্তু ভাবিছিলোঁ বহুত পানী হোৱা বুলি, ইমানখিনি পানী হোৱা নাই। সেই চাইডে চাগে পানী হৈছে, সেইটো চাইডে চাগে পানী হৈছে, আৰু ইফালে অলপ পানী হৈছে, কিন্তু ইমানখিনি পানী হোৱা নাই। মই ভাবিছিলোঁ এইবিলাক গোটেই ডুবি যাব বুলি ভাবি আছিলোঁ। এয়া হৈছে ধলাশদিয়া ব্ৰিজ, বহুত ডাঙৰ ব্ৰিজ। ইমানখিনি পাৰ কৰা নাই, ইমূৰৰ পৰা সিমূৰ পাৰ কৰা নাই, জাষ্ট অলপ আধালৈকে আহি গৈছোঁ আমি। ইয়াৰ পৰা আমি ডাইৰেক্ট আকৌ ৰয়িং যাম, ৰয়িঙৰ পৰা এনেকৈ ধেমাজি হৈ যাম। গতিকে আজিৰ ভিডিঅ'টোত সেইবিলাকো আপোনালোকক কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে, কেনেকুৱা পায় মোক জনাব।
চেপাখোৱাৰ পৰা ডাইৰেক্ট আমি ইউ টাৰ্ণ হয় এনেকৈ আহি এতিয়া আহি পালোঁ বৰ্তমান ৰয়িং। এইখন হৈছে ৰয়িঙৰ নদী। কি ধুনীয়া এটা পৰিৱেশ ৰয়িঙৰ নদী। নেক্সট ইয়াৰ বোলে আৰু এবাৰ যেতিয়া আহিছিলোঁ আমি একদম তলত গৈছিলোঁ, তলত নামি গৈছিলোঁ সেইফালে। পানীটো বঢ়িয়া, একদম ধুনীয়া চাফা পানী একেবাৰে। অলপ জুম কৰি আৰু সিহঁতকেইটাই ফটো মাৰি আছে। সেই কি ধুনীয়া এটা ঠাই পাই গ'লোঁ, বনজুৰ। সেইবাবে ৰখি দিলোঁ। জেগাটোৰ নাম বনজুৰ। এইখিনি কি বনজুৰ? বমজুৰ পালোঁ সেইখিনি। অৰুণাচলৰ বমজুৰ। ঠাইটো চাওক না, কেনে অৰণ্য, তামাম ধুনীয়া। এতিয়া কেইটামান ফটো উঠি যাওঁ এতিয়া আমি। আহি পালোঁ ডাম্বুক। ডাম্বুক এৰিয়াটো অলপ ডাঙৰ আছে আৰু এইখিনি অলপ পাহাৰীয়া ঠাই। অলপ ভিউটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা। এই দেখা পাইছেনে কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য, কি ধুনীয়াকৈ দেখা গৈছে। মানে অৰিজিনেলি যদি চোৱা যায় ন তেতিয়াহে বুজি পাব। কেমেৰাত ইমান ধৰিব নোৱাৰি সৌন্দৰ্যটো, তথাপিতো কেনেকুৱা বা পাইছে নাজানো আৰু মই চেষ্টা কৰিছোঁ, অলপ জুম কৰি দিছোঁ। এইটো আমি এনেকৈ হৈ আহিছোঁ, পূৰা ঘূৰি আহিছোঁ। আৰু আগফালটো এনেকুৱা, সেইফালে পাহাৰ আছে, দোকান আছে ওচৰত, ধুনীয়া সৌন্দৰ্য। আহি আকৌ এটা ধুনীয়া ঠাই পালোঁ আৰু আমি চাৰিজনে ইয়াত অলপ ৰখি দিলোঁ, কেইখনমান ইয়াত ফটো উঠোঁ। আৰু চাওকচোন ইয়াত ঠাইবিলাক যিমানেই ধুনীয়া নহওক কিয়, কিন্তু ইয়াত বহুত লেণ্ডশ্লাইডিং হয়। দেখিবলৈ পাইছে কিমান লেণ্ডশ্লাইডিং হৈছে। সেইফালৰ মেইন ৰাস্তা আছিলে সেইটো, সেই ৰাস্তাটো পূৰা ব্লক কৰি দিছে লেণ্ডশ্লাইডিঙে। তো এনেকৈ টাৰ্ণিং লৈ যাব লগা হৈছে, উপায় নাই। কিমান ভয়ানক চাওকচোন। বাৰিষাৰ দিনত অৱশ্যে আহিব নালাগে, কাৰণ বহুত লেণ্ডশ্লাইডিং হয় ন ইয়াতে। আপোনালোকে যদি পাৰে ঠাণ্ডাৰ দিনত যাব আৰু বেছি ভাল পাব। আমি গৰম দিনত গৈছোঁ বাৰু, সেইবাবে অলপ ভয়ো লাগে যাবৰ কাৰণে। এতিয়া এনেকৈ আমি য'ত আছোঁ এইখিনি ঠাই মানে একেবাৰে পাহাৰৰ ওপৰত, এনেকৈ পাহাৰে এনেকৈ যায় আমি মানে নেক্সট আমাৰ ডেষ্টিনেশ্যনটো পাম আৰু। পুৰা লেণ্ডশ্লাইডিং হৈছে, গাটা গোটা থাকিব পাৰে। এই এইফালে হৈ গৈছে। হালৰ গাড়ীখন থেৰা হৈ যাব। অৰুণাচল ফিল হৈছে না।
গাড়ী অহা যোৱা ইয়াতে কম মানে খুব কম। বাপৰে বাপ কি ভয়ংকৰ ৰাস্তাৰে আহি আছোঁ, এখন গাড়ী পোৱা নাই এতিয়ালৈকে। আচৰিত, এনেকুৱা এডভেঞ্চাৰ হ'ব বুলি ভবা নাছিলোঁ কিন্তু অৰুণাচলত। ৰাস্তাটো ইমান চুনচান ৰাস্তা, গাড়ীয়ে নাহে। কিন্তু ঠাইবিলাক কিন্তু ধুনীয়া দেই, কি মজা এটা ভিউ। এটা ফটো মাৰিম বাৰু, চাওকচোন কি ধুনীয়া। আমি এতিয়া এনেকৈ গৈ গৈ সেইখন পাহাৰ এইখন পাহাৰ চব ক্ৰছ কৰি কিনেহে যাব লাগিব মানে, আৰু কিমান দূৰ যাব আছে।